নমস্কাৰ সহযোগ পাইৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 82 হয় আৰু আজিৰ এই ডে 82ত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা দুটা গুৰুত্বপূৰ্ণ পজিটিভ ভাৰ্বৰ বিষয়ে ডে 81ৰ ক্লাছটোত মই আপোনালোকক কৈছিলো গেট আৰু হ্যাভ পজিটিভ ভাৰ্ব কেনেদৰে আমি বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো আজিৰ এই ক্লাছটোত আমি শিকিবলৈ যত্ন কৰিম মেক আৰু লেট এই পজিটিভ ভাৰ্ব দুটা আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব লাগে বা কি অৰ্থৰ বা কোনবোৰ সিচুৱেচনত আমি ব্যৱহাৰ কৰা উচিত গতিকে স্পোকেন ইংলিশৰ লগতে ইংলিশ লাৰ্নিংৰ বাবে এই ভিডিওটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে এক সেকেন্ডো স্কিপ নকৰাকৈ ভিডিওটো শেষলৈকে চাওক আৰু ডেফিনেটলি এনে ধৰণৰ বাক্যবোৰ সহজে ফৰ্ম কৰিব পাৰিব আৰু যদি ভিডিওটো চাই ভাল পায় প্লিজ ভিডিওটো লাইক আৰু শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিও বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু যদি আপোনালোকৰ মাজত কোনো লাৰ্নাৰ আছে অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে কোনো নোট মুখস্থ নকৰাকৈ অতি সহজ পদ্ধতিৰে এনেদৰে কেৱল প্ৰেক্টিছৰ মাধ্যমেৰে স্পোকেন ইংলিশৰ লগতে ইংলিশ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত লৈ থকা নাম্বাৰটোত আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰি ৰাখক সময় অনুসৰি আপোনালোকক ক্লাছৰ আপডেট কৰা হ'ব যেতিয়া এটা নতুন বেচ ষ্টাৰ্ট হ'ব সেই বেচটোৰ বিষয়ে আপোনালোকে আপডেট ল'ব পাৰিব সো আহক এটা ভিডিওটো আৰম্ভ কৰো প্ৰথমে আমি জানিবলৈ যত্ন কৰো মেক পজিটিভ ভাৰ্বটো আমি কেনেদৰে কোনবোৰ সিচুৱেচনত কি অৰ্থত ব্যৱহাৰ কৰা উচিত ইয়াৰ আগৰ ক্লাছটোত মই আপোনালোকক কৈ আহিছিলো গেট আৰু হ্যাভ কেনেদৰে কোনবোৰ সিচুৱেচনত ব্যৱহাৰ কৰো যেতিয়া আমি কোনো এটা বাক্যত মেক হ্যাভ গেট লেট এই পজিটিভ ভাৰ্ব কেটা ব্যৱহাৰ কৰো এই বাক্যবোৰত যেটো সাবজেক্ট থাকে সাবজেক্টটোৱে কামটো কৰা নবুজায় এই বাক্যবোৰত গেট হ্যাভ মেক লেট এই পজিটিভ ভাৰ্ব কেটাৰ পাছত যেটো অবজেক্ট থাকিব সেই অবজেক্টটোৱেহে কামটো কৰা বুজাব আমি কেনেদৰে মেক ব্যৱহাৰ কৰিম তাৰ বিষয়ে এতিয়া জানিব লাগিব বা কোনবোৰ সিচুৱেচনত ব্যৱহাৰ কৰিম আমি যেতিয়া কোনো এজন ব্যক্তিৰ দ্বাৰা কামটো কৰোৱালো কিন্তু সেই কামটো আমি জোৰ দি কৰোৱালো তেওঁ কামটো কৰিবলৈ বাধ্য কৰোৱালো এনেকুৱা অৰ্থ প্ৰকাশ কৰিবলৈ যাও তেনেকুৱা ক্ষেত্ৰত আমি মেক পজিটিভ ভাৰ্বটো ব্যৱহাৰ কৰিব লাগে ধৰক আপোনাৰ কোনো এটা কাম কৰিবলৈ মন নাই মই আপোনাক জোৰ দি কামটো কৰোৱালো আপোনাক কামটো কৰিবলৈ মই বাধ্য কৰালো তেনেকুৱা ক্ষেত্ৰতহে মই মেক পজিটিভ ভাৰ্বটো ব্যৱহাৰ কৰিম আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে মেনেজাৰজনে দলটোক কঠোৰ পৰিশ্ৰম কৰিবলৈ বাধ্য কৰিলে এই বাক্যতে চাওক কি গলে মেনেজাৰজনে দলটোক কঠোৰ পৰিশ্ৰম কৰিবলৈ বাধ্য কৰিলে মেনেজাৰজনে পৰিশ্ৰম কৰা নাই মেনেজাৰজনে দলটোক বাধ্য কৰোৱালে দলটোৱে পৰিশ্ৰম কৰিলে এনেকুৱা ক্ষেত্ৰত আমি মেক পজিটিভ ভাৰ্ব ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো কি কম মেনেজাৰজনে কৰিলে বুলি কোৱাৰ লগে লগে পাষ্টত কম বাক্যটো তেতিয়া আমি বাক্যটো ক'ব লাগিব দা মেনেজাৰ মেড মেনেজাৰজনে কৰিলে কাক কৰিলে দলটোক কৰিলে তেতিয়া আমি বাক্যটো ক'ব লাগিব দা মেনেজাৰ মেড দা টিম মেনেজাৰজনে দলটোক কৰিলে কি বাধ্য কৰিলে মেনেজাৰ মেড দা টিম ওয়ার্ক হার্ডার অধিক পৰিশ্ৰম কৰিবলৈ বা কঠোৰ পৰিশ্ৰম কৰিবলৈ বাধ্য কৰিলে বা বাধ্য কৰোৱাইছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো দা মেনেজাৰ মেড দা টিম ওয়ার্ক হার্ডার এনেকুৱা বাক্য যেটো মেক পজিটিভ ভাৰ্ব হয় মেক পজিটিভ ভাৰ্বটোৰ পিছত আমি যিজন ব্যক্তিয়ে কামটো কৰিলে তেওঁৰ বিষয়ে উল্লেখ কৰো আপোনালোকে টেন্স অনুসৰি মেকটো চেঞ্জ কৰি থাকিব পাৰে আপোনালোকক যেনে ধৰণৰ বাক্য দৰকাৰ হয় তেনে ধৰণে আপোনালোকে মেকটো টেন্স অনুসৰি ব্যৱহাৰ কৰিব পাৰে ঠিক আছে নেক্সট এটা বাক্য চাও নেক্সট বাক্যটো চাও কি কৈছে মই তাই কোঠাটো সাফ কৰোৱাম মই তাই কোঠাটো সাফ কৰোৱাম এই বাক্যটো চাওক মই কোঠাটো সাফ নকৰো মই কোনো এজনী ছোৱালীৰ দ্বাৰা সেই কোঠাটো সাফ কৰোৱাম মই জোৰ দি হলো সাফ কৰোৱাম এনে ধৰণে কৈছো সো মই বাক্যটো ফিউচাৰত কৈছো তেতিয়া মই বাক্যটো ক'ব লাগিব আই উইলৰ পিছত মই পজিটিভ ভাৰ্বটো ব্যৱহাৰ কৰিম তেতিয়া মই বাক্যটো কম আই উইল মেক মই কৰোৱাম মই কাক কৰোৱাম তাইক কৰোৱাম তেতিয়া মেকৰ পিছত মই যাৰ দ্বাৰা কামটো কৰোৱাম তাৰ বিষয়ে উল্লেখ কৰিম তেতিয়া মই বাক্যটো কম আই উইল মেক হাৰ মই তাইক কৰোৱাম কি কৰোৱাম সাফ কৰোৱাম বুলি কোৱাৰ লগে লগে মই বাক্যটো ক'ব লাগিব আই উইল মেক হাৰ ক্লিন দা ৰুম এনে ধৰণে আমি বাক্যটো ক'ব লাগিব আই উইল মেক হাৰ ক্লিন দা ৰুম মই তাইক ৰুমটো সাফ কৰোৱাম এনে ধৰণে আমি মেক পজিটিভ ভাৰ্ব বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো আপোনালোকৰ দুই চাৰিটা বাক্য নিজে ফৰ্ম কৰি চাবলৈ যত্ন কৰক ডেফিনেটলি আপোনালোকে সহজে ট্ৰান্সলেট কৰিব পাৰিব ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো চাওক কি কৈছে ইউ শুডন্ট হ্যাভ মেড এই বাক্যটো চাওক কি কৈছে ইউ শুডন্ট হ্যাভ মেড হার গো দেয়ার এলন এই বাক্যটো চাওক কি কৈছে এই বাক্যটোত মই মডেল ভাৰ্ব ব্যৱহাৰ কৰিলো মই বাক্যটো কৈছে ইউ শুডন্ট হ্যাভ তুমি কৰোৱা উচিত নাছিল ইউ শুডন্ট হ্যাভ মেড হার তুমি তাইক এইটো কাম কৰোৱা উচিত নাছিল কোনটো কাম ইউ শুডন্ট হ্যাভ মেড হার গো দেয়ার এলন
তুমি তাইক অকলে তালৈ যাবলৈ বাধ্য কৰোৱা উচিত নাছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত মডেল ভাৰ্ব ব্যৱহাৰ কৰিলো আৰু মডেল ভাৰ্বটো পাষ্টত হোৱাৰ বাবে মই বাক্যটোত shouldn't have made her go there alone ব্যৱহাৰ কৰিলো সো এনে ধৰণে আপোনালোকে ফৰ্ম কৰি চাবলৈ যত্ন কৰক ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো চাওক কি কৈছে the teacher made the students এই বাক্যটো চাওক কি কৈছে the teacher made the students study the chapter before the exam এই বাক্যটো চাওক The teacher made the students শিক্ষকজনে made মানে কৰোৱাইছিল the students মানে ছাত্ৰ ছাত্ৰীসকলক শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলক বাধ্য কৰোৱাইছিল কি বাধ্য কৰোৱাইছিল The teacher made the students study the chapter টো পঢ়িবলৈ জোৰ দিছিল বা বাধ্য কৰিছিল before the exam এক্সামৰ আগত শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলক chapter টো পঢ়িবলৈ বাধ্য কৰাইছিল ঠিক আছে নেক্সট এটা एग्जांपल চাওক নেক্সট एग्जांपल চাওক কি কৈছে mother made the baby sleep while he was crying mother made the baby sleep while he was crying mother made the baby sleep মাকে কেঁচুৱাটো শুৱাই দিছিল while he was crying যেতিয়া তেওঁ কানি আছিল যেতিয়া কেঁচুৱাটো কানি আছিল মাকে কেঁচুৱাটো শুৱাই দিছিল mother made the baby sleep মাকে কেঁচুৱাটো শুৱাই দিছিল এতিয়ালৈকে মই আপোনালোকক পাঁচটা एग्जांपल দিলো এই পাঁচটা एग्जांपलত চাওক যিটো সাবজেক্ট হয় সাবজেক্টে কামটো কৰা নাই লাষ্টৰ বাক্যটো চাওক mother made the baby sleep মাক হোৱা নাই কেঁচুৱাটো শুৱালে এনে ধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি মেক বা মেড পজিটিভ ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো টেন্স অনুসৰি আপোনালোকে ইয়াক চেঞ্জ কৰি থাকিব পাৰিব আৰু ভিডিওটোৰ শেষৰ ভাগত আপোনালোকৰ বাবে দুটা হোমৱৰ্ক আছে হোমৱৰ্ক দুটা কৰি যাবলৈ সমলি নাপাহৰিব এতিয়া চাও আমি লেট পজিটিভ ভাৰ্বটো আমি কেনেদৰে কি অৰ্থত বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব লাগে Let causative verb কি অৰ্থ প্ৰকাশ কৰে তাৰ বিষয়ে আমি প্ৰথম জানিব লাগিব let causative verb কোনো এটা কাম কৰিবলৈ দিয়া বা কোনো এটা কাম কৰিবলৈ দিছিল এনে ধৰণে ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি let causative verb ব্যৱহাৰ কৰো যেতিয়া আমি let as a causative verb হিচাপে বাক্যত ব্যৱহাৰ কৰো তেনেকুৱা ক্ষেত্ৰতো যেটো সাবজেক্ট হয় সাবজেক্টটোৱে কামটো কৰা নুবুজায় আমি কেনেদৰে বুজিব পাৰো এটা एग्जांपलৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো হক মই যদি এটা বাক্য কওঁ যে মোৰ দেউতাই মোক বন্ধু বান্ধৱীৰ লগত সময় কটাবলৈ দিছিল এই বাক্যটো চাওক কি ক'লে মোৰ দেউতাই মোক বন্ধু বান্ধৱীৰ লগত সময় কটাবলৈ দিছিল মোৰ দেউতাই মোৰ বন্ধু বান্ধৱীৰ লগত সময় কটোৱা নাছিল মোক সময় কটাবলৈ দিছিল কাৰণ ইয়াত যেটো সাবজেক্ট হয় মোৰ দেউতা আৰু অবজেক্ট হলো মই মোৰ দেউতাই দিছিল কাক দিছিল মোক দিছিল কাক বুলি প্ৰশ্ন কৰিলে যেটো উত্তৰ ওলাই হেতু সদায় অবজেক্ট হয় মোক দিছিল গতিকে মই সময় কটোৱা কামটো কৰিছিল এনেকুৱা ক্ষেত্ৰত আমি let causative verb টো ব্যৱহাৰ কৰো আৰু let causative verb টো সদায় মনত ৰাখিব কিবা এটা কাম কৰিবলৈ দিয়া বা দিছিলহে অৰ্থ প্ৰকাশ কৰিব আপুনি মোক এখন কিতাপ দিছিল ইয়াত এই বাক্যটোত আপুনি let ইউজ কৰিব নোৱাৰে যেতিয়া কিবা এটা বস্তু দিছিল তেনেকুৱা ক্ষেত্ৰত আপুনি give ব্যৱহাৰ কৰিব পাৰে যদি কিবা এটা কাম কৰিবলৈ দিছিল তেনেকুৱা ক্ষেত্ৰত আপুনি let verb টো ব্যৱহাৰ কৰিব লাগিব এই বাক্যটো যদি মই ইংৰাজীত ক'বলৈ যাওঁ মই কেনে ধৰণে ক'ব পাৰিম মই প্ৰথমতে ক'ব লাগিব my father মোৰ দেউতাই দিছিল পাষ্টত কৈছো তেতিয়া মই লেটৰ সেকেন্ড ফৰ্ম লেটেই থাকিব তেতিয়া মই ক'ব লাগিব my father let me মোৰ দেউতাই মোক দিছিল কি কৰিব দিছিল সময় কটাব দিছিল my father let me spend time এনে ধৰণে ট্ৰান্সলেট কৰিব লাগিব মই বাক্যটো ক'ল যে my father let me spend time with my friends মোৰ দেউতাই মোক বন্ধু বান্ধৱীৰ লগত সময় কটাব দিছিল এনে ধৰণে কম সো আপোনালোকেও দুই চাৰিটা বাক্য প্ৰেক্টিস কৰি চাবলৈ যত্ন কৰক ঠিক আছে নেক্সট এটা एग्जांपल চাওক নেক্সট एग्जांपल চাওক কি কৈছে মায়ে হুই থাকুতে মোবাইল ফোন ব্যৱহাৰ কৰিব নিদিয়ে এই বাক্যটো চাওক কি ক'লে মোৰ মায়ে হুই থাকুতে ফোন ব্যৱহাৰ কৰিব নিদিয়ে মোৰ মায়ে নিদিয়ে মোৰ মায়ে দিয়ে বুলি ক'লে আমি কি কম my mother আৰু বাক্যটো দিয়ে প্ৰেজেন্ট ইনডিফিনিটৰ বাক্য তেতিয়া মই ক'ব লাগিব lets my mother lets me মোৰ মায়ে মোক দিয়ে মই নিদিয়ে বুলি কোৱাৰ লগে লগে মই doesn't ব্যৱহাৰ কৰিম তেতিয়া মই বাক্যটো ক'ব লাগিব my mother doesn't let me my mother doesn't let me মোৰ মায়ে মোক নিদিয়ে কি কৰিব নিদিয়ে তাৰ বিষয়ে মই এটা উল্লেখ কৰিব লাগিব মই ক'ব লাগিব my mother doesn't let me use phone মোৰ মায়ে মোক ফোন ব্যৱহাৰ কৰিব নিদিয়ে কেতিয়া হুই থাকুতে বুলি কোৱাৰ লগে লগে আমি বাক্যটো ক'ব লাগিব my mother doesn't let me use phone while sleeping হুই থাকুতে মোৰ মায়ে মোক ফোন ব্যৱহাৰ কৰিব নিদিয়ে এনে ধৰণে আমি বাক্যটোত let ব্যৱহাৰ কৰো ঠিক আছে অন্য তিনটা एग्जांपल আছে এই एग्जांपल কেটা চাওক আপোনালোকৰ বাবে কনসেপ্টটো সহজ হৈ পৰিব সো নেক্সট एग्जांपल চাওক নেক্সট एग्जांपल কি কৈছে She may have let you এই বাক্যটো চাওক কি কৈছে she may have let you তাই তোমাক দিছিল সকে কি দিছিল সকে she may have let you use her laptop তাই তোমাক তাইৰ ল্যাপটপটো ব্যৱহাৰ কৰিব দিছিল সকে
তাই মই বাক্যটো পাষ্টৰ সম্ভাৱনাৰ কথা ক'লো তেতিয়া মই মে হেভ ব্যৱহাৰ কৰিলো মই বাক্যটো কৈছে সি মে হেভ লেট ইউ তাই তোমাক দিছিল চাগে কি দিছিল সি মে হেভ লেট ইউ ইউজ হাৰ ল্যাপটপ তাই তোমাক তাইৰ ল্যাপটপটো ব্যৱহাৰ কৰিব দিছিল চাগে ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পল চাওক কি কৈছে এই বাক্যটো মই ফিউচাৰত লৈছো যাতে আপোনালোকে ফিউচাৰটো এনে ধৰণৰ বাক্য ফৰ্ম কৰিব পাৰে সো বাক্যটো চাওক কি কৈছে I will let you go there with them I will let you go there with them I will let you মই তোমাক দিম I will let মই দিম কাক দিম তোমাক দিম লেটৰ পিছত সদায় মনত ৰাখিব পজিটিভ ভাৰ্বটোৰ পিছত আমি যিজন ব্যক্তিয়ে কামটো কৰিব তেওঁৰ বিষয়ে উল্লেখ কৰিম তেতিয়া মই বাক্যটো কৈছো যে I will let you মই তোমাক দিম কি কৰিব দিম I will let you go there মই তোমাক তালৈ যাব দিম কাৰ লগত যাব দিম with them হিহঁতৰ লগত সো আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল I will let you go there with them এনে ধৰণে আমি বাক্যটো কম ঠিক আছে এতিয়া চাও আমি আজিৰ এই ভিডিওটোৰ লাষ্ট সেন্টেন্স কি কৈছে my boss let me work on his laptop এই বাক্যটো কি ক'লে my boss let me work মোৰ বছে মোক কাম কৰিব দিয়ে মোৰ বছে মোক কাম কৰিব দিয়ে বুলি মই প্ৰেজেন্টত কোৱাৰ কাৰণে মই লেটস ব্যৱহাৰ কৰিলো মই বাক্যটো কৈছে my boss lets me work মোৰ বছে মোক কাম কৰিব দিয়ে on his laptop তেওঁৰ ল্যাপটপত মোৰ বছে মোক তেওঁৰ ল্যাপটপত কাম কৰিব দিয়ে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো my boss lets me work on his laptop এতিয়া আপোনালোকৰ বাবে দুটা হোমৱৰ্ক আছে হোমৱৰ্ক দুটা আপোনালোকে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰক আৰু কমেন্ট বক্সত কমেন্ট কৰক যদি আপোনালোকৰ বাক্যকেইটা শুদ্ধ হয় মই হাৰ্ট দি দিম সো ফাৰ্স্ট বাক্যটো চাওক ফাৰ্স্ট বাক্যটো কি কৈছে মই তাইক মোৰ কাপোৰ ইস্ত্ৰি কৰোৱাইছিলো মই তাইক মোৰ কাপোৰ ইস্ত্ৰি কৰোৱাইছিলো আৰু সেকেন্ড সেন্টেন্সটো চাওক সেকেন্ড সেন্টেন্সটো কি কৈছে তাই মোক তাইৰ সাইকেলখন চলাব দিয়া নাছিল তাই মোক তাইৰ সাইকেলখন চলাব দিয়া নাছিল এই বাক্যটো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিবলৈ সমলি নাপাহৰিব আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে মেক আৰু লেট এই পজিটিভ ভাৰ্ব দুটা আমি আমাৰ ডে টু ডে লাইফত কেনেদৰে ব্যৱহাৰ কৰিব পাৰো যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি আপোনালোকৰ কিবা টপিক বা কোৱেশ্চন থাকি গল দেন লেট মি নো ইন দা কমেন্ট বক্স মই আপোনালোকৰ টপিক আৰু কোৱেশ্চনৰ ওপৰত ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নোটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে